মোৰ নাম সুজাতা। আমি তিনিজন বাই ভনী ভাইটি আছিলোঁ। সৰুকালত যেতিয়া আমি কিবা এটা বস্তুৰ বাবে কাজিয়া কৰিছিলোঁ, তেতিয়া আইতাই আমাক বহুত বকিছিল আৰু কৈছিল যে তহঁতৰ হাতত পৃথিৱীৰ সকলো বিলাসিতা আৰু আৰাম আছে, তথাপিও তহঁতে সৰু সৰু বস্তুবোৰৰ বাবে কাজিয়া লাগি থাক, যে তহঁতে একো প্ৰয়োজনীয় বস্তুৱে পোৱা নাই। তহঁতে কেনেকৈ জানিবি যে টকা কেনেকৈ উপাৰ্জন কৰে? তাৰপিছত আইতাই আমাক তেওঁৰ লগত বহিবলৈ দিছিল আৰু কৈছিল যে আমি আগতে ইমান ধনী নাছিলোঁ। এসময়ত এনেকুৱা এটা দিন আছিল যে আমি দুবেলা দুমুঠি খাদ্যও খাব পোৱা নাছিলোঁ। বহুত বেয়া অৱস্থা আছিল আমাৰ। তহঁতৰ দেউতাই পাৰ হৈ যোৱা বহুত বেয়া দিনবোৰ দেখি আহিছে আৰু সেই বেয়া সময়খিনিত কোনো ককাই ভনীয়েক বা আত্মীয়ই তহঁতৰ দেউতাক সহায় কৰা নাছিল। আমাৰ কিছু মাটি আছিল, তাত কিছুমান মানুহে বলপূৰ্বকভাৱে দখল কৰিছিল। সেই দিনবোৰ বৰ বেয়া আছিল। তহঁতৰ দেউতাই মাটিৰ বাবে থানাত ৰিপৰ্টো কৰিছিল, কিন্তু কোনেও ৰিপৰ্টটো লিখা নাছিল, কাৰণ সকলোৱে ইজনৰ সিজনৰ লগত মনে মনে মিলি বুজাবুজি কৰিছিল। তহঁতৰ দেউতাই বাৰে বাৰে থানাত বাট কৰি বাই আছিল। এবাৰ তহঁতৰ দেউতা অলপ শান্ত হৈ পৰিল আৰু পুলিচবোৰে ক'লে যে আমি আপোনাৰ ৰিপৰ্ট দাখিল কৰিব নোৱাৰিম। আপুনি কি এই কথাটো বুজি পোৱা নাই নেকি? আপুনি নিজৰ জীৱনটোক ভাল নাপায় নেকি? তহঁতৰ মুখবোৰ দেখি তহঁতৰ দেউতা মৌন হৈ থাকিল, কিন্তু তথাপিও সি সাহস হেৰুওৱা নাছিল। গাঁৱৰ কেইজনমান মানুহক গোটাই পঞ্চায়ত এখন আহ্বান কৰি তাৰ মাটিৰ বৈধ প্ৰমাণ দেখুৱাইছিল। সেই মানুহবোৰেও ভুৱা মাটিৰ প্ৰমাণ সংগ্ৰহ কৰি পঞ্চায়তৰ সন্মুখত ৰাখিছিল। দুয়োপক্ষৰ হাতত মাটিৰ নথিপত্ৰ আছিল। এতিয়া পঞ্চায়তখনে কি কৰিব? তেতিয়া পঞ্চায়তে ক'লে যে দুয়োপক্ষই একেলগে বহি কিবা এটা আলোচনা কৰিব লাগে, এটা ৰাস্তা বিচাৰি লওক। 10 দিনৰ পাছত পুনৰ পঞ্চায়তখন বহিব আৰু তেতিয়াহে সিদ্ধান্ত লোৱা হ'ব। সেই দিনটো আমাৰ বাবে অতি কঠিন দিন আছিল। দিনটোত এসাঁজো ভাত পোৱাটো কঠিন আছিল। গতিকে আমি কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে আমাৰ মাটি যাতে আমি ঘূৰাই পাওঁ আৰু এই সমস্যাটো শেষ হওক। এই সকলোবোৰ কথা কৈ থাকোঁতে আইতাৰ চকুলো ওলাই আহিল। মই তেওঁৰ চকু পানী মচি ক'লোঁ, আইতা আৰু কোৱাচোন, তাৰপিছত কি হ'ল? আমি আমাৰ মাটি ঘূৰাই পালোনে? পঞ্চায়তৰ সিদ্ধান্ত কি আছিল? আইতাই ক'লে, যেতিয়া ভগৱানে ইচ্ছা কৰে তেতিয়া সকলো ভাল হয়, কিন্তু যদি আমাৰ ভাগ্য বেয়া হয় তেন্তে সকলো বেয়া হয়। আনকি ভাল কামবোৰো বেয়া হৈ যায়। কিন্তু হয়তো ভগৱানে আমাক আশীৰ্বাদ দিছিল। তহঁতৰ দেউতাই তাৰ পুৰণি বন্ধু এজন বিচাৰি পাইছিল, যি নেকি এজন উকিল আছিল। যেতিয়া তহঁতৰ দেউতাই এই সকলোবোৰ কথা তাৰ বন্ধুজনক ক'লে, তেতিয়া সেই বন্ধুজনে ক'লে যে চিন্তা নকৰিবা, মই সকলো চম্ভালি ল'ম। পঞ্চায়ত আৰম্ভ হোৱাত দেউতাৰ বন্ধু উকিলজনে সকলো কাগজ পত্ৰ লৈ আহিছিল আৰু তেওঁ দিয়া যুক্তি শুনি পঞ্চায়তখন মৌন হৈ পৰিছিল। আমাৰ মাটি দখল কৰা লোকসকলে আমাৰ লগত কাজিয়া কৰিবলৈ সাজু হৈ আছিল আৰু ক'বলৈ ধৰিলে যে আপোনালোকে এই ভুৱা কাগজ পত্ৰ বনাইছে, এইখন আচল কাগজ পত্ৰ নহয়। উকিলজনে ক'লে যে আপোনাৰ হাতত কি প্ৰমাণ আছে যে এইখন আচল কাগজ নহয়? উকিলজনে তেওঁলোকক কথা বতৰাত ইমানে পাজল লগাই সুধিলে যে তেওঁলোকে নিজে স্বীকাৰ কৰিলে যে আমি আচল কাগজবোৰ চুৰি কৰি আনিছিলোঁ। গতিকে আচল কাগজবোৰ আপুনি কেনেকৈ আনিব পাৰিলে? তেওঁলোকৰ মুখৰ পৰা এই কথা শুনি পঞ্চায়তে ক'লে যে এতিয়া এইটোৱে সিদ্ধান্ত লোৱা হৈছে যে এই মাটিৰ আচল গৰাকী মহেশ ডাঙৰীয়া। তাৰপিছত মাটি দখল কৰা মানুহবোৰক পুলিচৰ হাতত গতাই দিয়া হ'ল। পঞ্চায়তৰ সিদ্ধান্তৰ পিছত তহঁতৰ দেউতাই সকলো মাটি বিক্ৰী কৰি ইয়ালৈ আহি জীৱনটো কটাবলৈ আৰম্ভ কৰিলে। নতুনকৈ এটা ঘৰ সাজিলে আৰু নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিলে। আৰু তাৰপিছত ভগৱানৰ কৃপা এনেকুৱা আছিল যে ব্যৱসায়টোৱে বহুত আগুৱাই গ'ল আৰু আমি এটা ভাল জীৱন যাপন কৰি আছোঁ। সেইবাবে মই তহঁতক কওঁ যে যিবোৰ বস্তু সহজে পাওঁ সেইবোৰ বস্তুৰ যত্ন কৰি ৰাখিবা। এইটো নাভাবিবা যে আমি যিটো বস্তু সহজতে পাইছোঁ তাৰ গুৰুত্ব নাই। যেতিয়াৰ পৰা আইতাই আমাক এই কথাখিনি কৈছিল তেতিয়াৰ পৰা ভাইটি মনে মনে থাকিবলৈ ধৰিলে। আগতে সি প্ৰয়োজনীয় বহুত টকা খৰচ কৰিছিল আৰু পঢ়া শুনাতো গুৰুত্ব দিয়া নাছিল।
নিজৰ বন্ধুৰ লগত বহুত পইচা খৰচ কৰিছিল। এতিয়া বেছিভাগ সময়তে সি ৰুমত সোমাই থাকি পঢ়া শুনা কৰি থাকে। মই চিন্তাত পৰিবলৈ ধৰিলোঁ। এবাৰ ভাইটিৰ ৰুমলৈ গৈ ভাইটিক সুধিলোঁ, কি হৈছে? তুমি সলনি হোৱা যেন লাগিছে। ভাইটিয়ে হাঁহি হাঁহি মোৰ ফালে চাই ক'লে যে হয় বা, মই সলনি হৈছোঁ। যেতিয়াৰ পৰা আইতাই আমাক কৈছিল যে আমাৰ দেউতাই এই ধন সংগ্ৰহ কৰিবলৈ কেনেকৈ সংগ্ৰাম কৰিছিল, কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল, তাৰ পিছতহে আমি এই বিলাসিতা আৰু আৰামৰ জীৱন পাইছোঁ। আগতে মই ইয়াৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাছিলোঁ। মই মাত্ৰ নিজৰ স্বাৰ্থতে মগ্ন আছিলোঁ। মই কেতিয়াও লক্ষ্য কৰা নাছিলোঁ যে দেউতাই কিমান কষ্ট কৰিছিল আৰু কিমান কষ্ট সহ্য কৰি এই সকলোবোৰ সংগ্ৰহ কৰিছিল। কিন্তু এতিয়া মই বুজি পাইছোঁ। গতিকে মই সিদ্ধান্ত লৈছোঁ যে এতিয়া মই মোৰ দেউতাৰ সহযোগী হ'ম। ভাইটিৰ কথা শুনাৰ পিছত মই অনুভৱ কৰিলোঁ যে মই বহুত সুখী হৈছোঁ। মোৰ লগতে দুৱাৰৰ বাহিৰত থিয় হৈ থকা মোৰ ডাঙৰ বায়েও মোৰ ভাইটিৰ কথাত বৰ সুখী হৈছিল। বাই কোঠাটোত সোমাই মোৰ ভাইটিৰ মূৰত হাত থৈ ক'লে, মই বৰ সুখী হৈছোঁ যে তুমি সময়ত পৰিস্থিতিটো বুজি পাই সলনি হোৱাৰ সিদ্ধান্ত লৈছা। ঘৰত মোৰ ডাঙৰ বা সীমা তাইৰ বিয়াৰ কথা পাতি আছিল। দেউতাৰ বন্ধুৰ ল'ৰা সমীৰ মোৰ বাক ভাল পাবলৈ আৰম্ভ কৰিছিল। তেওঁ বহুদিনৰ পৰাই আমাৰ ঘৰলৈ অহা যোৱা কৰি আছিল আৰু আজি সেই সম্পৰ্কটো দুয়োখন ঘৰৰ মাজত মজবুতকৈ বান্ধি দিয়া হ'ল। ঘৰৰ সকলো মানুহ বৰ সুখী। বিয়াৰ প্ৰস্তুতি চলি আছিল। ঘৰটো আলহীৰে ভৰি আছিল। মই বহুত ফূৰ্তি আৰু হুলস্থুল কৰি ভাল পাওঁ। গতিকে মই বহুত ফূৰ্তি কৰি আছিলোঁ। যেতিয়া সমীৰ ভিনদেউ মোৰ বাক লগ কৰিবলৈ আহিছিল, তেতিয়া বা ভিতৰতে বহি আছিল। আমি অলপ মুকলি মনৰ মানুহ আছিলোঁ। গতিকে বিয়াৰ ঠিক আগতে কইনাজনীক এনেকৈ লগ কৰিব অহাটো ঠিক নহয় বুলি আমি বিশেষ গুৰুত্ব নিদিলোঁ। কিন্তু আমাৰ ঘৰত বিশেষকৈ আইতাৰ পুৰণি চিন্তাধাৰা আছিল। আইতাই বাক লগ পোৱাৰ কথা সমীৰৰ মুখৰ পৰা শুনি থতমত খালে। কিন্তু মায়ে ক'লে যে সময় এতিয়া সলনি হৈছে, মানুহ মুকলি মনৰ হৈ পৰিছে। কিন্তু আমি এতিয়াও ইমান আধুনিক হোৱা নাই যে বিয়াৰ আগতে কইনাক লগ কৰিবলৈ দিম। মাৰ কথা শুনি সমীৰে ক'লে, আণ্টি, মোৰ ভুল হৈছে যে মই আহিব নালাগিছিল। কিন্তু মই কি কৰিম? মোৰ মনটোৱে কৈ আছিল যে মই তাইক চাব বিচাৰোঁ। মই মাত্ৰ মোৰ হ'বলগীয়া ভৱিষ্যতৰ কইনাজনীক এবাৰ চাবলৈ আহিছিলোঁ। সেই সময়ত ময়ো তাত উপস্থিত আছিলোঁ। সমীৰৰ কথা শুনাৰ পিছত মই ক'লোঁ, মা, এতিয়াৰ পৰা জোঁৱাই ক্লাছ ল'বলৈ আৰম্ভ কৰিছা নেকি? চাবা যাতে তোমাৰ প্ৰতিশোধটো বাৰ পৰা নলয়। মোৰ কথা শুনি সমীৰে ক'লে, কেনেধৰণৰ কথা কৈছা সোণশালী? তোমাৰ বাৰ পৰা প্ৰতিশোধ ল'বলৈ মোৰ সাহস ক'ত? মই তাইৰ লগত ডাঙৰ মাতেৰে কথা পাতিবও নোৱাৰোঁ। প্ৰতিশোধ লোৱাটোতো বহুত দূৰৰ কথা। আমাৰ কাজিয়াত মায়ে হাঁহিলে আৰু তাৰপিছত মায়ে অনুমতি দিলে। মই ক'লোঁ, ব'লক ভিনদেউ, মই আপোনাক বাক লগ কৰাই দিম। মই মনতে ভাবি আছিলোঁ যে সীমা বা বহুত ভাগ্যৱান যে সমীৰৰ ৰূপত ইমান মৰমীয়াল স্বামী এজন পালে। মই হৃদয়ত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যে তাইৰ সুখৰ বাবে ভগৱানে তাইৰ জীৱন দীঘলীয়া কৰক। তাৰ কেইদিনমানৰ পিছত মোৰ বাইদেউৰ বিয়া হ'ল আৰু তাই কান্দি কান্দি শহুৰেকৰ ঘৰলৈ গুচি গ'ল। তাই যোৱাৰ বাবে গোটেই ঘৰখন দুখী হৈ পৰিল। বা বহুত মৰমীয়াল আছিল আৰু সকলোকে বহুত ভালকৈ যত্ন লৈছিল। তাই ঘৰৰ সকলোৰে ওপৰত নিজৰ মৰমবোৰ ঢালি দিছিল। মোৰ বালৈ মনত পৰি থাকে। বাৰ বিয়াৰ পিছত মা দুখী হৈ সদায় বালৈ মনত পেলাই থাকে। এদিন মায়ে দুখী হৈ মন মাৰি বহি আছিল। মই আহি মাৰ ওচৰত বহি মাক সাৱটি ধৰি ক'লোঁ, মা, এইটোও এটা জীৱন যে ছোৱালী জন্ম হয় আৰু তাৰ পিছত বিয়া হৈ আন এখন ঘৰলৈ গৈ নিজৰ জীৱনটো কটায়। শৈশৱ কটোৱা ঘৰৰ পৰা ওলাই যোৱাটো সহজ নহয়। আমাৰ শৈশৱৰ কথা মোৰ মনত পৰিবলৈ ধৰিলে। কেনেকৈ আমি তিনিওজনে ইজনে সিজনৰ লগত খেলিছিলোঁ, সৰু সৰু কথাত কাজিয়া কৰিছিলোঁ আৰু অলপ পিছত ভালো হৈছিলোঁ। ভাল দিনবোৰ কিমান সোনকালে পাৰ হৈ যায় সেইটো গম পোৱা নাযায়। তাৰপিছত মই মাক সুধিলোঁ, মা, বায়েও আমাক মনত পেলাই দুখ কৰিবনে? আমাৰ অবিহনে তাইও দুখ পাবনে? মায়ে মোক মৰম কৰি ক'লে যে তাইও দুখ কৰিব। ছোৱালীবোৰৰ এইটোৱে ভাগ্য যে তেওঁলোকে এদিন নহয় এদিন নিজৰ স্বামীৰ ঘৰলৈ যাবই লাগিব। ভগৱানে তাইক আশীৰ্বাদ কৰক।
আৰু তাই এজন মৰমীয়াল স্বামী পাওক। বাৰ বিয়া হোৱা 5 মাহ পাৰ হ'ল। তাই নিজৰ স্বামীৰ সৈতে ভ্ৰমণ কৰিবলৈ বিদেশলৈ গৈছিল। বা আহি পোৱাৰ লগে লগে মই আৰু মোৰ ভাইটি নিখিল তাইক লগ কৰিবলৈ গৈছিলো। বায়ে ক'লে যে সমীৰ বৰ ভাল ল'ৰা আৰু তাই বহুত যত্ন লয়। মই আৰু নিখিলে বাৰ ওচৰত বহি বহুত কথা পাতি থাকিলো। কথা পাতি থাকোঁতে সময় কিমান হ'ল গমেই নাপালো। যেতিয়া সন্ধিয়া হ'ল তেতিয়া আমি ঘৰলৈ উভতি আহিলো। আইতা কিছুদিনৰ পৰা অসুস্থ হৈ পৰিছিল। হয়তো বয়সৰ বাবে হৈছিল। তেওঁৰ বহুত বয়স হৈছিল। তেওঁ বৰ ভাল আছিল। মই তেওঁক বহুত ভাল পাইছিলো। আইতা অসুস্থ হোৱাৰ পিছৰে পৰা মই বেছিভাগ সময় তেওঁৰ ওচৰতে থাকিবলৈ চেষ্টা কৰিছিলো। দেউতা, মা, ভাইটি নিখিল আৰু মই আইতাৰ লগত যিমান পাৰো থাকি সেৱা কৰিছিলো। আমি সকলোৱে আইতাক বহুত ভাল পাইছিলো। কিন্তু আইতাৰ সংগ আমাৰ জীৱনত ইমানখিনিয়ে আছিল। এদিন ৰাতি আইতাৰ স্বাস্থ্য বেয়া হৈ পৰিল। সকলোৱে তেওঁক হস্পিটেল লৈ গলো। কিন্তু তেতিয়ালৈকে তেওঁ ভগৱানৰ প্ৰিয় হৈ পৰিছিল। আইতা আমাক সকলোকে কন্দুৱাই এই পৃথিৱীখন এৰি থৈ গৈছিল। কান্দি কান্দি দেউতাৰ অৱস্থা বেয়া হৈছিল। কাৰণ মাকক হেৰুৱাৰ বেদনা নিজ সন্তানেহে বুজিব পাৰে। আইতাৰ খবৰটো শুনি বাও দৌৰি আহিছিল। সমীৰ ভিনদেউৱে তাইক যেতিয়ালৈকে মন যায় তেতিয়ালৈকে আমাৰ ইয়াত থাকিবলৈ কৈছিল। বাৰ আগমনৰ বাবে ঘৰখনত অলপ হাঁহি ধেমালি হৈছিল। মোৰ বৰ ভাল লাগিছিল। আমি গোটেই ৰাতি আইতাৰ কথা পাতিছিলো। আইতা ইমান ধুনীয়া আছিল। এনে লাগিছিল যেন আইতা বৰ্তমান আমাৰ মাজত উপস্থিত আছে। যোৱাকালিৰেতো কথা আছিল। আইতাই আমাক তেওঁৰ কাষত বহাই গোটেই পৃথিৱীখনৰ কথা কৈছিল। সময় লাহে লাহে বাগৰি গ'ল আৰু আইতা আমাৰ মাজৰ পৰা নোহোৱা হোৱা সম্পূৰ্ণ 4 বছৰ পাৰ হৈ গ'ল। এই সময়খিনিতে মই মাহী হৈ পৰিলো। বায়ে এটা গোলমোল মৰম লগা ল'ৰা পোৱালি জন্ম দিলে। শুনো আমাৰ সকলোৰে জীৱন আছিল। মই মাহী হৈ বহুত সুখী আছিলো। ককা হোৱাৰ আনন্দ দেউতাৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। আনকি দেউতাইও ইমান সুখ চম্ভালিব পৰা নাছিল। তেওঁ বৰ সুখী হৈছিল। দেউতাই যেতিয়াই মন যায় সমীৰ ভিনদেউক ফোন কৰি কৈছিল, জোঁৱাই মোৰ নাতিটোক মোৰ লগত অলপ এৰি থৈ যোৱা, তালৈ বহুত মনত পৰি আছে। সমীৰ ভিনদেউ লগে লগে মান্তি হৈছিল আৰু বা আৰু শুনক আমাৰ ঘৰত থৈ গৈছিল। আমাৰ গোটেই পৰিয়ালটোৱে সমীৰ ভিনদেউৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে যে পৃথিৱীত এনেকুৱা জোঁৱাই আছে যিয়ে নিজৰ পত্নী আৰু ল'ৰাক ইমান সোনকালে সোনকালে মাক দেউতাকৰ ঘৰত এৰি থৈ যায়। শাহুৱেকৰ ঘৰৰ ফালৰ পৰা বাৰ কোনো টেনচন নাছিল। কাৰণ তাইৰ শাহুৱেক নাছিল, তাইৰ শহুৰেক আছিল আৰু এজনী ননদ আছিল। তাইৰ নাম কৃতিকা আছিল। তাই এতিয়াও বিয়া হোৱা নাছিল। কিন্তু আঙুঠি পিন্ধাই থোৱা হৈছিল আৰু সোনকালে বিয়া হ'বলৈ ওলাইছিল। আৰু তাইও কেতিয়াবা বাৰ লগত আমাৰ ঘৰলৈ আহিছিল। তাই মিলা প্ৰীতি কৰিব জনা বৰ ধুনীয়া ছোৱালী আছিল। বাৰ শহুৰেক দেউতাৰ বন্ধু আছিল। গতিকে যেতিয়াই তেখেত আমাৰ ঘৰলৈ আহিছিল তেওঁ আমাৰ ঘৰত এসপ্তাহমান থাকিছিল। আমাৰ দুয়োৰে পৰিয়ালত মাথো সুখ আৰু সুখ আছিল। এদিন আমাৰ মূৰত যেন সৰগ ভাঙি পৰিল যেতিয়া বাৰ ফোন আহিল যে কৃতিকা আৰু এই পৃথিৱীত নাই। আমি সকলোৱে স্তম্ভিত হৈ পৰিলো। তাৰপিছত হঠাতে এই সকলোবোৰ কেনেকৈ হ'ল? তাই বিয়া হ'বলৈ ওলাইছিল। বিয়াৰ তাৰিখ ঠিক হৈ গৈছিল। সমীৰ ভিনদেউ একেবাৰে ভাঙি পৰিছিল। তেওঁৰ একমাত্ৰ ভনীয়েকে তেওঁৰ হাততে শেষ সময়খিনিত শেষ নিশ্বাস ত্যাগ কৰিছিল। বায়ে বহুত কান্দিছিল। তেওঁ ননদৰ মাজত এগৰাকী সৰু ভনীয়ে বিচাৰি পাইছিল যিয়ে তাইক বহুত ভাল পাইছিল আৰু এইদৰে তাইৰ হঠাৎ মৃত্যুৱে বাক অন্তৰত ধুমুহাৰ সৃষ্টি কৰিছিল। বায়ে কৈছিল যে কৃতিকাই আত্মহত্যা কৰিছিল। মই সুধিছিলো কিয়? তাইতো বিয়া হ'ব গৈ আছিল আৰু সেইটোও তাইৰ নিজৰ পচন্দৰ ল'ৰা এটাৰ সৈতে। তাৰপিছত এনেকুৱা কি হ'ল যে কৃতিকাই আত্মহত্যা কৰিবলগীয়া হৈছে? বায়ে ক'লে যে তাই এই সকলোবোৰ কথা নাজানে। কিন্তু বিয়াৰ 2 দিনৰ আগত তাইৰ হ'ব লগা স্বামীজন আহি বিয়া কেঞ্চেল কৰি দিছিল। হয়তো তাই এই কথাটো সহজভাৱে ল'ব নোৱাৰিলে আৰু তাই আত্মহত্যা কৰিলে। মোৰ এনেকুৱা লাগিছিল যেন আৰু কিবা কথা আছিল, কিন্তু বায়ে আমাৰ পৰা লুকুৱাই ৰাখিছে। ময়ো বেছিকৈ সুধি থকাটো উচিত বুলি নাভাবিলো আৰু মৌন হৈ পৰিলো।
লাহে লাহে সকলোবোৰ আগৰ দৰে হ'বলৈ ধৰিলে। মানুহ গুচি যায়, কিন্তু তেওঁলোকৰ চিন্তাত আমাৰ জীৱনটো পিছ পৰি ৰৈ নাযায়। সকলো ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিল। সকলোৱে নিজৰ নিজৰ দৈনিক ৰুটিনলৈ ঘূৰি আহিল, কিন্তু ভনীয়েকক হেৰুৱাৰ দুখ সমীৰ ভিনদেউৰ মুখত স্পষ্টকৈ দেখা পোৱা গৈছিল। তাৰ পিছৰ দিনবোৰত দেউতাই মোৰ বিয়াৰ বাবে খৰখেদা কৰিবলৈ ধৰিলে আৰু ক'লে যে দুয়োটা ল'ৰা ছোৱালীৰ বিয়া সোনকালে কৰাই দিওঁ, তেতিয়া আমিও তীৰ্থযাত্ৰালৈ যাব পাৰিম। মায়ে ক'লে, খৰখেদা কিয়? প্ৰথমে ভাল ল'ৰা এটা চাওক। দেউতাই ক'লে, মোৰ চকুত এজন ভাল ল'ৰা আছে। তেওঁ মোৰ লগত কাম কৰে আৰু সি অতি কঠোৰ পৰিশ্ৰমী। মাক আৰু পুতেকহে আছে, আগে পিছে কোনো নাই। ল'ৰাটো বৰ কঠোৰ পৰিশ্ৰমী, শিক্ষিত। আমাক আৰু কি লাগে? মায়ে ক'লে, কিন্তু আমি ছোৱালী ঘৰৰ মানুহ, সেয়েহে আমি ল'ৰা এটাক আমাৰ ছোৱালীজনীক বিয়া কৰাবলৈ জোৰ কৰিব নোৱাৰো। দেউতাই ক'লে, এই সকলোবোৰ তুমি মোৰ ওপৰত এৰি দিয়া। মই জানো যে ল'ৰাটো বিয়াৰ বাবে মান্তি হ'ব। তুমি মাত্ৰ বিয়াৰ বাবে আয়োজন কৰা। তাৰপিছত দেউতা ল'ৰাজনৰ লগত কথা পাতিলে। ল'ৰা আৰু মাক দুয়োজনে বিয়াৰ বাবে ৰাজি হ'ল। তাৰপিছত হঠাৎ বিয়াখন হৈ গ'ল। বিয়াৰ এদিনৰ আগত ভিনদেউৱে বাক থৈ গৈছিল আৰু কৈছিল যে মই বিয়াৰ দিনা আহিম। বাইদেউ মোৰ বিয়াক লৈ বৰ সুখী হৈছিল আৰু হৃদয়ৰ মাজত মৰমবোৰ মোক প্ৰকাশ কৰি আছিল। বিয়াৰ দিনা ভিনদেউ আহি পালে। মোৰ আৰু নৈতিকৰ বিয়াখন সুকলমে হৈ গ'ল আৰু মোৰ বিদায়ৰ সময় আহি পালে। কিন্তু মোৰ এনেকুৱা লাগিছিল যেন ভিনদেউ কিছু চিন্তিত হৈ আছে। বিদায়ৰ সময়ত তেওঁ মোক এটা উপহাৰ দিলে আৰু ক'লে যে এইটো উপহাৰ তোমাৰ প্ৰথম সন্তান জন্ম হোৱাৰ পিছত খুলিবা। মই বৰ আচৰিত হলো। এই উপহাৰটোত কি আছেনো যে মই মোৰ প্ৰথম সন্তান জন্মৰ পিছতহে সেইটো খুলিব পাৰিম? আৰু সেইটো মোৰ প্ৰথম সন্তান জন্মৰ দিনা মই বিদায় লৈ শহুৰৰ ঘৰলৈ আহিলো। সেই উপহাৰটো মই ষ্ট'ৰ ৰুমত ৰাখিলো। মোৰ আৰু নৈতিকৰ বিয়াৰ প্ৰথম কেইমাহমান বৰ সুখেৰে পাৰ হৈছিল। তেওঁ মোৰ বহুত যত্ন লৈছিল, কিন্তু লাহে লাহে মই অনুভৱ কৰিবলৈ ধৰিলো যে তেওঁ একেবাৰে ভাল মানুহ নহয়। তেওঁ কোনোবা নহয় কোনোবা অজুহাতত মোক হাৰাশাস্তি কৰিবলৈ ধৰিলে। মোক মোৰ মা দেউতাৰ ঘৰলৈ পঠিয়াই নিজৰ দাবী পূৰণ কৰিব বিচাৰে। এবাৰ দুবাৰ নৈতিকৰ কথাত মান্তি হলো, কিন্তু তাৰপিছত লাহে লাহে তেওঁৰ লগত কথা পতা বন্ধ কৰি দিলো। কাৰণ মোৰ স্বামীৰ কাৰণে মা দেউতাৰ পৰা বস্তু বিচৰাটো মোৰ ভাল নালাগিল। যেতিয়া মই নৈতিকৰ কথা মানি ল'বলৈ অস্বীকাৰ কৰিলো, তেতিয়া প্ৰথমে তেওঁ মোক মৰমেৰে বুজাই দিলে আৰু তাৰপিছত তেওঁ মোৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে যে তোমাৰ দেউতাক কোৱা যাতে তেওঁ মোক তেওঁৰ ব্যৱসায়ত আধা অংশ মালিকীস্বত্ব দিয়ে। ইমান ডাঙৰ ব্যৱসায় তেওঁ অকলে কেনেকৈ চম্ভালিব পাৰিব? আৰু এইবোৰ সম্পত্তিৰ ওপৰত আমাৰোতো অধিকাৰ আছে। কিন্তু মই নৈতিকৰ কথা মানি লোৱা নাছিলো। এই সময়খিনিতে আমাৰ এটা ল'ৰা সন্তান জন্ম হ'ল। জীৱনৰ ৰেলখন এনেদৰে চলি আছিল। আৰু চাওঁতে চাওঁতে মোৰ ল'ৰাটোৰ বয়স 2 বছৰ হৈছিল। আজি তাৰ দ্বিতীয় বাৰ্ষিকী আছিল। কিছু বস্তু আনিবৰ বাবে মই ষ্ট'ৰ ৰুমলৈ গ'লো। তেতিয়া ভিনদেউৱে দিয়া উপহাৰটোৰ ওপৰত মোৰ চকু পৰিল। বহুত উৎসুকতাৰে মই সেই উপহাৰটো খুলিলো। ভিনদেউৱে মোক মোৰ প্ৰথম সন্তানটো হওঁতে এই উপহাৰটো খুলিব কৈছিল, কিন্তু মই পাহৰি গৈছিলো। আৰু এতিয়াতো মোৰ ল'ৰাটোৰ বয়স 2 বছৰ হ'ল। যেতিয়া মই উপহাৰটো খুলিলো, তেতিয়া মোৰ মূৰত সৰব ভাঙি পৰিল। মই উপহাৰটো দলিয়াই তৎক্ষণাত মোৰ ৰুমলৈ দৌৰি আহিলো আৰু ল'ৰাটোক লৈ লগে লগে চিকিৎসালয়লৈ দৌৰি গ'লো। ল'ৰাটোৰ পৰীক্ষা কৰিলো। ল'ৰাটোৰ ৰিপৰ্টটো দেখি মোৰ হৃদয় কঁপি উঠিল। ডাক্তৰে ক'লে যে আপোনাৰ সন্তানটো হিজিৰা। মোৰ গোটেই পৃথিৱীখন ধ্বংস হৈ গ'ল। ঘৰলৈ যোৱাৰ পিছত প্ৰথমে ভিনদেউৱে দিয়া উপহাৰটো তুলি ল'লো আৰু তাৰপিছত মোৰ মা দেউতাৰ ঘৰলৈ গুচি আহিলো। মই বা আৰু ভিনদেউক ফোন কৰিলো আৰু ক'লো যে সোনকালে আমাৰ ঘৰলৈ আহক। মই এনেকৈ অকস্মাত ফোন কৰাত বা বহুত ভয় খাই গৈছিল। তাই তৎক্ষণাত ভিনদেউক লৈ আমাৰ ঘৰলৈ আহিল। মই কান্দি কান্দি বাক সাবতি ধৰিলো। মই ক'লো, ভিনদেউ, আপুনি মোৰ লগত ইমান ডাঙৰ অপৰাধ কিয় কৰিলে? আপুনি আপোনাৰ ভনীয়েকৰ মৃত্যুৰ প্ৰতিশোধ মোৰ পৰা কিয় ল'লে? মই আপোনাৰ কি ক্ষতি কৰিছো? আপুনি মোক বিয়া হোৱাৰ আগতেই ক'ব পাৰিলেহেঁতেন। ভিনদেউৰ চকুত চকুলো বৈ আহিছিল। তেওঁ ক'লে যে মই তোমাৰ পৰা একো প্ৰতিশোধ লোৱা নাই। যেতিয়া মই আহিছিলো
তেতিয়ালৈ তোমাৰ আৰু নীতিকৰ বিয়া হৈ গৈছিল। মই একো কৰিব পৰা নাছিলো। বাইদেউ আচৰিত হ'ল আৰু চিন্তিত হৈ পৰিল। তাই এবাৰ মোৰ ফালে আৰু আন এবাৰ সমীৰ ভিনদেউৰ ফালে চাইছিল। তাই ক'লে যে কি হৈছে এইবোৰ, মোক ক'বনে কোনোবাই? তাৰপিছত মই বাক ক'বলৈ ধৰিলোঁ যে বা, সমীৰ ভিনদেৱে মোক এটা উপহাৰ দিছিল। উপহাৰটো যেতিয়া আজি মই শুনিছিলোঁ, তাৰ মাজত এটা কেমেৰা আছিল আৰু এই চিঠিখন তাত ৰখা হৈছিল। চিঠিখনত লিখা আছিল যে আপোনাৰ প্ৰথম সন্তানটো হিজিৰা হ'ব। সেই চিঠিখন পঢ়ি মই লগে লগে হস্পিটেল গ'লোঁ। ডাক্তৰে চেকআপ কৰি ক'লে যে আপোনাৰ ল'ৰাটো এটা হিজিৰা। ভিনদেউৱে চাগে মোলৈ এই চিঠিখন এইকাৰণে লিখিছিল, হয়তো ভিনদেউৰ মৃত্যু হোৱা ভনীয়েকৰ অভিশাপৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। মৃত্যুৰ সময়ত কৃতিকাই নীতিকক অভিশাপ দিছিল যে তোমাৰ বংশ শেষ হৈ যাব, তোমাক কোনো পানী দিয়া এজন নাথাকিব, তোমাৰ সকলো সন্তান হিজিৰা জন্ম হ'ব। সেই উপহাৰৰ পেকেটটোত এটা কেমেৰাও আছিল, যিটো মই বা আৰু ভিনদেউৰ সন্মুখত ভিডিঅ'টো চলাইছিলোঁ, য'ত কৃতিকাৰ মৃত্যুৰ সময়ৰ শেষ ভিডিঅ' আছিল, য'ত তাই চিঞৰি চিঞৰি নীতিকক অভিশাপ দি আছিল। তেতিয়া সমীৰ ভিনদেউৱে ক'বলৈ ধৰিলে যে নীতিক আৰু কৃতিকাই ইজনে সিজনক বহুত ভাল পাইছিল, কিন্তু নীতিকৰ দাবীবোৰ লাহে লাহে বাঢ়ি আহিছিল। কৃতিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল, কেতিয়াবা যদি এটা কামত, কেতিয়াবা আকৌ আন কিবা এটাৰ বাবে। আৰু শেষত বিয়াৰ সময়ত সি কৃতিকাক কৈছিল যে গাড়ীৰ টকা এতিয়া তাক কেছ হিচাপে লাগে। কৃতিকাই নাকচ কৰিলে, কাৰণ তাই ইতিমধ্যে বহুত চিন্তিত হৈ পৰিছিল নীতিকৰ দাবী পূৰণ কৰি। আৰু তাৰপিছত এই কথাত খং উঠি নীতিকে কৃতিকাক ভাবুকি দিলে যে মই তোমাক বিয়া নকৰাওঁ। নীতিকৰ কথা শুনি কৃতিকাই কৈছিল যে তুমি মোক বিয়া কৰোৱাৰ আগতে মই তোমাৰ লগত থকা সকলো সম্পৰ্ক শেষ কৰি দিম। এদিন নীতিক আমাৰ ঘৰলৈ আহিল। ঘৰত সকলো আলহীৰ মাজত ঘোষণা কৰিলে যে সি কৃতিকাক বিয়া নাপাতে। সকলো আলহীয়ে কথা পাতিবলৈ ধৰিলে যে দৰাই কিয় নিজে বিয়া কৰাবলৈ অস্বীকাৰ কৰিছে। যেতিয়া কৃতিকাই তাৰ গোপন কথা সকলোৰে আগত কোৱাৰ আগতে নীতিকে কৃতিকাৰ ওপৰত ইমান ডাঙৰ এটা অভিযোগ আনি দিলে যে এই কথা শুনি কৃতিকাই একো ক'ব নোৱাৰিলে। নীতিকে ক'লে যে সমীৰ দা, প্ৰথমে আপুনি আপোনাৰ ভনীয়েকৰ মেডিকেল পৰীক্ষা কৰাওক, কাৰণ আপোনাৰ ভনীয়েক এজনী ছোৱালী নহয়, তাই হিজিৰা হয়, আৰু এটা ল'ৰাই কেনেকৈ হিজিৰাক বিয়া কৰাব পাৰে। নীতিকৰ কথা শুনি সমীৰ বাকৰুদ্ধ হৈ পৰিল। কৃতিকাৰ হৃদয়খন হাতেৰে ধৰি বহি ল'লে। আলহীসকলে কথা পাতি আছিল আৰু ইফালে সিফালে চলি থকা কথাবোৰত বিচলিত হৈ কৃতিকাই আত্মহত্যা কৰিছিল, কাৰণ মানুহৰ জিভাক কোনেও ধৰি ৰাখিব নোৱাৰে। সকলোৱে কৈ আছিল যে কৃতিকাৰে হয়তো কিবা অসুবিধা আছিল। সমীৰ ভিনদেউৱে ক'লে বিয়াৰ দিনা নীতিকক দেখি মোৰ ভিতৰৰ পৰা তেজ গৰম হৈ আহিছিল। মই গৈ নীতিকক কলাৰত ধৰি ইমানেই মাৰিব বিচাৰিছিলোঁ যে সি নিজৰ মুখখনো চিনি নাপাওঁ। কিন্তু আপোনালোক সকলোৱে বহুত সুখী আছিল আৰু বিয়াখন ইতিমধ্যে হৈ গৈছিল। মই একো কৰিব নোৱাৰিলোঁ। মই মোৰ বালৈ চালোঁ আৰু ক'লোঁ, বা, এই সকলোবোৰ কথা তুমিওতো জানিছিলা, তেন্তে মোক কিয় কোৱা নাছিলা? তুমিও নিশ্চয় নীতিকক চিনি পাইছিলা যে কৃতিকাৰ জীৱন ধ্বংস কৰা এইটোৱে নীতিক আছিল। বায়ে কান্দি কান্দি ক'লে, হয় সুজাতা, মই চিনি পাইছিলোঁ, কিন্তু বিয়াৰ শোভাযাত্ৰা লৈ আহি থাকোঁতে তেওঁৰ মুখখন ঢাক খাই আছিল। তেতিয়া মই তাক দেখা নাপালোঁ। তোমাৰ লগত হোমৰ জুইত ঘূৰি ঘূৰি শপত লৈ থাকোঁতে মই তাক দেখিছিলোঁ, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গ'ল। কিন্তু মই কিবা এটা ক'বলৈ মুখ মেলাৰ লগে লগে সমীৰে মোক ৰখাই দিলে। সমীৰে ভাবিলে যে হয়তো নীতিকে এতিয়া সলনি হৈছে, কাৰণ সেই সময়ত নীতিকে যৌতুক ল'বলৈ অস্বীকাৰ কৰিছিল। মই নীতিকৰ ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই আহিছিলোঁ। মই ভয় খাইছিলোঁ যে কৃতিকাৰ অভিশাপে আমাক এৰি নিদিয়ে আৰু আমাৰ ল'ৰা ছোৱালী জন্ম হ'ব, কিন্তু সকলো সন্তান হিজিৰাই হ'ব। নীতিকৰ এই ভুলৰ বাবে কোনো অনুশোচনা নাছিল। তেওঁ ওলোটাই মোকহে আক্ৰমণ কৰিলে। মই বেছি কাজিয়া নকৰি নীতিকৰ ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই আহিলোঁ। মোৰ ল'ৰাটো মোৰ লগত কিছুদিন থাকিল আৰু তাৰপিছত সিও ভগৱানৰ প্ৰিয় হৈ পৰিল।
এতিয়া মোৰ জীৱনত মাত্ৰ এটা শূন্যতা আছে। মই সদায় নিজকে মোৰ ৰুমত আবদ্ধ কৰি ৰাখোঁ আৰু খুব কমেইহে বাহিৰলৈ ওলাই যাওঁ। মোৰ লগত ঘটা ঘটনাটোত মা আৰু দেউতাই বহুত দুখ পাইছে। মোৰ অৱস্থাৰ বাবে দেউতাই নিজকে দায়ী বুলি ভাবে, কিন্তু মই দেউতাক বুজাই দিলোঁ যে দেউতা, ইয়াত আপোনাৰ কোনো দুখ নাই। যিটো ভাগ্যত থাকে সেইটো হ'বই। যিয়ে নহওক কিয় মা আৰু দেউতাই বিচাৰে যে মই দ্বিতীয়বাৰৰ বাবে বিয়াত বহোঁ, কিন্তু মই মোৰ মা দেউতাক নাকচ কৰিছোঁ যে জীৱনৰ উদ্দেশ্য কেৱল বিয়াই নহয়। মই এটা NGOত যোগদান কৰিছোঁ, য'ত মই দুখীয়া নিস্বাৰ্থ ছোৱালীক সহায় কৰোঁ, আৰু এই সকলোবোৰ কৰি মই বহুত আনন্দ পাওঁ। এই কামটোৱে মোৰ হৃদয়লৈ শান্তি কঢ়িয়াই আনে।